ভিডিঅ'ত কয় এটা তাত গৈ পায় আৰু এটা ডিছকাউণ্ট কয় 50%, তাত গৈ দেখে 100% ৰেট বেছি লৈছে। আৰু DM এণ্টাৰপ্ৰাইজত বৰ্তমান ঈদৰ অফাৰ চলি আছে। প্ৰমোশ্যন বহুত আহে, কিন্তু মই আচলতে সকলো প্ৰমোশ্যন কৰিবলৈ নাযাওঁ। যিটো ৰিয়েল আছে, যিটো হকিকত আছে, সেই দোকানসমূহ মই টাৰ্গেট কৰোঁ। আৰু এই DM এণ্টাৰপ্ৰাইজে কিন্তু বেলেগ এটা ঈদৰ অফাৰ দিছে। তেওঁলোকে আপোনালোকে শুনিলে আপোনালোকৰ চকু কপালত উঠিব। 1 পিচ কিনিলে আপোনালোকে পাব হোলচেল ৰেটত। এইফালে আপোনালোকে যিকোনো বস্তু কিনে 1 পিচ কিনিলে আপোনালোকে পাব হোলচেল ৰেটত। যাতে ডিজিটেল মাধ্যম অতি সাৱধান আৰু অতি সতৰ্ক হোৱাৰ সময় হৈছে। ডিজিটেল মাধ্যমত যধে মধে মানুহ মাতি নি মানুহক ঠগ প্ৰবঞ্চনা কৰা পৰিলক্ষিত হৈছে। ঈদৰ অফাৰটো মই ৰাখিছোঁ 500ৰ পৰা পেন ষ্টাৰ্ট ব্ৰেণ্ড পাব, ভাল কোৱালিটি। এইটো চিম্পল মই দেখাই আছোঁ। এইটো টি চাৰ্টটো আপুনি চাওক, এনেকুৱা বহুত টাইপৰ টি চাৰ্ট আছে মোৰ তাত। 300ৰ পৰা ষ্টাৰ্ট, 300ৰ পৰা ষ্টাৰ্ট কালেকশ্যন পাব, ৰেট পাব, কোৱালিটি গেৰেণ্টি পাব। জিন্স ল'লে আপুনি এইটো জিন্স এনে এটা দেখাই আছোঁ মই। এই জিন্সটো চাওক আপুনি, ফেঞ্চি হয়, ফেঞ্চি নৰ্মেল ব্ৰেণ্ড নন ব্ৰেণ্ড চব পাব, ঠিক আছে। জিন্স এইটো আপুনি পাব অনলি 700। এনেকুৱা কুৰ্তা 500ৰ পৰা ষ্টাৰ্ট, তেনেকৈ এই কুৰ্তাটো, ঠিক আছে। ডেনিমৰ হয় এইটো, ভাল। এইটো আছে অনলি 300। এইবিলাক কালেকশ্যন, ঠিক আছে। 500ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আছে। চাৰ্ট 400ৰ পৰা ষ্টাৰ্টিং মই দি দিম। ঈদৰ কাৰণে মই 400ৰ পৰা ষ্টাৰ্টিং ৰাখিছোঁ। চাওক ইয়াতে জিন্স, ইয়াত 1200-1500 টকাৰ জিন্স কিমানত আহি আছে? এতিয়া মই 500ৰ পৰা ষ্টাৰ্টিং ঈদৰ অফাৰ, 500ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ। ঈদৰ পাছত মই ক'ব নোৱাৰোঁ। ঈদৰ পাছততো দোকানৰ যিটো ঈদৰ পাছত নহ'ব, ঈদৰ আগতে আপোনালোকে আহক বড় মছজিদৰ সন্মুখত DM এণ্টাৰপ্ৰাইজ। আৰু এই জিন্সসমূহ আপোনালোকে দেখা পাইছে। প্ৰত্যেকটা জিন্স, প্ৰত্যেকটা কাপোৰ আপোনালোকে লওক, হোলচেল ৰেটত আপোনালোকক ইয়াতে দি আছে। কিয় বা কি ৰহস্য সোমাই আছে দোকানখনত যে এটা পিচ ল'লেও মানে তেওঁলোকে দি আছে হোলচেল ৰেটত। আৰু ক'বলৈ গ'লে 1500-1200 টকী দামীৰ জিন্স আৰু নামী দামী ব্ৰাণ্ডৰ কাপোৰসমূহ একেবাৰে ক'বলৈ গ'লে পানীৰ দৰত দি আছে, আধা দামত দি আছে তেওঁলোকে। এই ৰহস্যটো ময়ো ধৰিব পৰা নাই আচলতে। কেব 100ৰ পৰা ষ্টাৰ্ট। আজিও মই যেতিয়া টি চাৰ্ট কিনিবলৈ আহিছিলোঁ, তেতিয়া মই এই টি চাৰ্টটো মোৰ পচন্দ হৈছিলে। আৰু টি চাৰ্টটো কিনাৰ সময়ত তেওঁৰ এই যি প্ৰাইচ, এই মোৰ টি চাৰ্টত লিখা আছে চাওক, এইটো 599, কিন্তু মোৰ পৰা লৈছে তেওঁলোকে 300ত লৈছে। আপোনালোকে মালটো যে পাব, এইটো মই ডাইৰেক্ট আনো মালটো। আপোনালোকৰ যিমান পিছে লাগে মই এইটো হোলচেল ৰেটত দিব পাৰিম। আজিলৈকে দিব পৰা নাই। আপোনাৰ ওচৰত কি যাদু মানে মই মালটো ডাইৰেক্ট আনো। মই একটা ৰিজনেবল প্ৰাইচ, বেলেগে ডাইৰেক্ট নানে নেকি? ডাইৰেক্ট আনে, মানুহে আনে, কিন্তু মানুহৰ যিটো প্ৰফিট মাৰ্জিন আছে মই এইটো ৰিজনেবল ৰাখোঁ। মই এটা পাৰ্চেণ্টেজ হিচাপ কৰি মই এটা ৰিজনেবল মাৰ্জিন ৰাখি মই কাষ্টমাৰৰ সুবিধাৰ কাৰণে মই এইটো কৰি দিওঁ। মোৰ চেল লাগে, প্ৰফিট মাৰ্জিন কম হ'লেও একো নাই। যিহেতু মই শ্বপিং কৰিবলৈ আহি ব্যতিক্ৰমী আৰু ইউনিক ছিষ্টেমটো তেওঁলোকৰ গম পাই গ'লোঁ, তেতিয়া মই ভাবিছোঁ যে না ঈদ চলি আছে, মই ভিডিঅ'টো মোৰ ফলোৱাৰ্ছসকলক দি দিলে মোৰ ফলোৱাৰ্ছসকলো লাভৱান হ'ব। শ্বেয়াৰ কৰি দিয়ক, যাতে মোৰ দৃষ্টিত এনেধৰণৰ বস্তু পালে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। ধন্যবাদ। আৰু বহুকেইখন দোকান পৰৱৰ্তী সময়ত মই আপোনালোকক চিনাকি কৰি দিম, যাতে ঈদৰ বতৰত আপোনালোকে সুন্দৰকৈ মাৰ্কেট কৰিব পাৰে।